কুৱেশ্যন বেংকত থকা 10ম শ্ৰেণীৰ MCQ আমি চেপ্টাৰ ৱাইজ ডিছকাছ কৰিম। গণিত পুনৰ আলোচনা। SSLC পৰীক্ষাৰ প্ৰশ্নসমূহ। এ বহু বিকল্প তথা অতি চমু প্ৰশ্নৱলী। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো বৰ্গ সংখ্যা নহয়? SSLC 2022-24 আহিছে। অপশ্যন 1, 441 হৈছে 21ৰ বৰ্গ আৰু 576 হৈছে 24ৰ বৰ্গ আৰু 729 হৈছে 27ৰ বৰ্গ। ইয়াত 572 কোনো সংখ্যাৰ বৰ্গ নহয়, সেইকাৰণে অপশ্যন হ'ব 2। কুৱেশ্যন নম্বৰ 2, -3/2⁴ মান হ'ব SSLC 2022 -2/3⁴। এতিয়া আমি লিখিব পাৰোঁ, যিহেতু ওপৰত কি আছে, যুগ্ম সংখ্যা আছে, সেইকাৰণে মাইনাছ কি হৈ যাব, প্লাছ হৈ যাব। এতিয়া 2/3⁴ লিখিব পাৰোঁ, যিহেতু ইয়াত মাইনাছ আছিলে আৰু সংখ্যাটো কি আছিলে, যুগ্ম। আমি জানো -a⁴n যদি থাকে, এইটো আমি a⁴n লিখিব পাৰোঁ যদি n এটা কি হয়, যুগ্ম সংখ্যা হয়। n-ৰ মান হ'ব লাগিব 2, 4, 6, 8 এক্সেট্ৰা। 2, 4, 6, 8 এইবিলাক সংখ্যা যদি গাঁতত থাকে, তেনেহ'লে সংখ্যাটো কি হৈ যাব, মাইনাছত থাকিলে প্লাছ হৈ যাব। এতিয়া -2/3⁴ এটা যুগ্ম সংখ্যা, সেইকাৰণে মাইনাছ কি হৈ যাব, প্লাছ হৈ যাব। 2/3⁴ আমি লিখিব পাৰোঁ। এতিয়া ওপৰত যিহেতু গাত কিমান আছে, 4 আছে, তেনেহ'লে 2 কিমান হ'ব, 4 আৰু 3⁴ হৈ যাব। আমি জানো a/b যদি m থাকে, তেনেহ'লে আমি লিখিব পাৰোঁ a⁴m /b⁴m। ঠিক একেদৰে ইয়াত গাত কিমান আছে, 4, সেইকাৰণে 2⁴ হৈ গ'ল আৰু 3⁴। 2⁴ হৈছে 2 4টা পূৰণ হৈ আছে, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 1 2 3 4টা। আকৌ 3⁴ মানে কিমান, 3 4টা পূৰণ হৈছে, 3 পূৰণ 3 পূৰণ 3 পূৰণ 3। এতিয়া 2 4টা পূৰণ কৰিলে 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ কিমান হ'ব, 16। আৰু 3 4টা পূৰণ কৰিলে 3 3 গুণ 9, 9 3 গুণ 27, 27 3 গুণ 81। অপশ্যনটো চাই লোৱা, অপশ্যন 4। কুৱেশ্যন নম্বৰ 3 2023 আহিছে। যদি x proportional to y আৰু x = 6 হ'লে y = 30। এতিয়া x = 2 হ'লে y ৰ মান হ'ব। তো আমাৰ হাতত দিয়া আছে কি, x proportional to y আৰু x ৰ মান প্ৰথমতে 6 দিছে। x ৰ মান যদি 6 হয়, তেনেহ'লে 30 হয়। দ্বিতীয় ক্ষেত্ৰত কি দিছে, x ৰ মান যদি 2 হয়, তেনেহ'লে y ৰ মান কিমান হ'ব। আমাৰ হাতত দিয়া আছে x proportional to y আৰু x = 6 হ'লে y ৰ মান 30 হয়। দ্বিতীয় ক্ষেত্ৰত কৈছে যদি x ৰ মান 2 হয়, তেনেহ'লে y ৰ মান কিমান। এতিয়া চোৱা, এইটো কেনেকৈ সমাধান কৰিম। আমাৰ হাতত যিহেতু দিয়া আছে x proportional to y, প্ৰপোৰ্চনেল চিন উঠাই দিলে এটা ধ্ৰুৱক পদ কে আহি যায়। প্ৰপোৰ্চনেল চিন উঠাই দিলে এটা ধ্ৰুৱক পদ লিখিব লাগে। এতিয়া চোৱা, x ৰ মান কিমান দিয়া আছে, প্ৰথম ক্ষেত্ৰত 6 = k, y ৰ মান কিমান দিয়া আছে, 30। ইয়াৰ পৰা k ৰ মান ওলোৱা। এতিয়া 30 এইফালে পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব, 6/30 হৰণ হৈ যাব, আৰু এইফালে কি আছে, k। এতিয়া 6 দি হৰণ কৰি দিয়া একবাৰ, আৰু ইয়াত 5 বাৰ, k ৰ মান কিমান ওলাই গ'ল, 1/5। এতিয়া ইয়াত যিটো k ৰ মান ওলাইছে, সেই মান দ্বিতীয় ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম। ইয়াত দিয়া আছে কি, আকৌ x proportional to y, তেনেহ'লে প্ৰপোৰ্চনেল চিন উঠাই দিলে k কনষ্টেণ্ট আহি যাব, আৰু y। এতিয়া x ৰ মান কিমান দিয়া আছে, 2 দিয়া আছে, k ৰ মান আমি কিমান পাইছোঁ, 1/5, আৰু y ৰ মান ওলাব লাগে। দ্বিতীয় ক্ষেত্ৰত চোৱা, এতিয়া চোৱা কি হৈ আছে, 1/5 হৈ আছে, 5 এইফালে ডিভাইড হৈ আছে, আৰু এইফালে আহিলে মাল্টিপ্লাই হৈ যাব 2 ৰ লগত। 2 × 5 = y। এতিয়া y ৰ মান কিমান হৈ যাব, y ৰ মান 2 5 গুণ 10, y ৰ মান কিমান, 10। অপশ্যন ক'ত চাই লোৱা, অপশ্যন চি। কুৱেশ্যন নম্বৰ 4 2023 আহিছে। তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ। এ অপশ্যনত দিছে 256, আৰু বিত দিছে 169, চিত দিছে 546, ডিত দিছে 754। তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ। এতিয়া চোৱা, আমি জানো যদি একক স্থানত অযুগ্ম সংখ্যা থাকে, তেনেহ'লে সেইটো সংখ্যা অযুগ্ম হয়। ইয়াত চোৱা, একক স্থানত থকা সংখ্যাটো কি আছে, যিহেতু একক স্থানত 6 আছে, সেইকাৰণে সংখ্যাটো কি হ'ব, যুগ্ম। আৰু চোৱা, ইয়াত একক স্থানত কিমান আছে, 9 আছে, তাৰমানে সংখ্যাটো কি হ'ব, অযুগ্ম হ'ব। আৰু এইটো আমি জানো 13ৰ স্কুৱাৰ, যদি 13ক বৰ্গ কৰি দিয়া, তেনেহ'লে 169 ওলায়। অপশ্যন কি হ'ব, বি। কুৱেশ্যন নম্বৰ 5 2023 আহিছে। 8√³ + 27√³ + 64√³ মান হ'ব।
আমার হাতত দিয়া আছে 8 ৰুট কিউব প্লাছ 27 ৰুট কিউব প্লাছ 64 ৰুট কিউব। আমি জানো 8 ৰুট কিউবৰ মান হৈছে 2, 27 ৰুট কিউবৰ মান হৈছে 3 আৰু 64 ৰুট কিউবৰ মান হৈছে 4। যিহেতু এইটোক আমি লিখিব পাৰোঁ 2 × 2 × 2। ইয়াত যেহেতু ৰুট কিউব আছে তিনিটাৰ পৰা এটা ওলাই আহিব। ঠিক একেদৰে 27ক লিখিব পাৰোঁ 3 × 3 × 3। যেহেতু ৰুট কিউব আছে তিনিটাৰ পৰা এটা ওলাই আহিব। তাৰপিছত ঠিক একেদৰে 64 ৰুট কিউব ইজ ইকুৱেলছ টু কি হ'ব, 64ক কেনেকৈ লিখিব পাৰোঁ 4 × 4 × 4। যেহেতু ৰুট কিউব আছে তিনিটাৰ পৰা এটা। ঠিক একেদৰে এতিয়া 8 ৰুট কিউবৰ মান কিমান 2 প্লাছ 27 ৰুট কিউবৰ মান 3 প্লাছ 64 ৰুট কিউবৰ 4। গোটেইখিনি প্লাছ কৰি দিয়া কিমান হ'ব 5, 5 + 4 9। অপশ্যনখন চাই লোৱা, অপশ্যন ডি 9। কুৱেশ্যন নম্বৰ 6 2023 আহিছে। এটা ৰম্বাজৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ হ'লে কালি হ'ব, মানে ৰম্বাজৰ কালি কিমান হ'ব। এতিয়া আমি জানো ৰম্বাজৰ কালিৰ সূত্ৰ হাফ কৰ্ণ দুডালৰ গুণফল। ABCD এডাল ৰম্বাজ অংকন কৰি ল'লোঁ, যাৰ কৰ্ণ দুডাল AC আৰু BD। এতিয়া আমাৰ হাতত কৰ্ণ দুডালৰ যোগ দিয়া আছিলে, এটা দিছিলে 8 চেণ্টিমিটাৰ, আমি ACক 8 চেণ্টিমিটাৰ বুলি ধৰি ল'লোঁ আৰু BDক আমি 4 চেণ্টিমিটাৰ বুলি ধৰি ল'লোঁ। এতিয়া আমি জানো ৰম্বাজৰ কালিৰ সূত্ৰ কি হয়, হাফ কৰ্ণ দুডালৰ গুণফল। কৰ্ণ দুডাল কি আছে AC আৰু কি আছে BD, AC পূৰণ BD। এতিয়া মানকেইটা বহাই দিয়া 1/2 আৰু ইয়াত ACৰ মান কিমান বুলি ধৰিছিলোঁ 8 আৰু BDৰ মান কিমান ধৰিছোঁ 4। এতিয়া 2 দি 8ক ডিভাইড কৰি দিয়া আৰু সেইফালে কি আছে 4। এতিয়া 4 4 গুণ কিমান 16। যেহেতু একক কিহত দিয়া আছে চেণ্টিমিটাৰত, সেইকাৰণে হ'ব 16 চেণ্টিমিটাৰ স্কুৱাৰ ৰম্বাজৰ কালি। SSLC 2024 বৰ্ষত অহা তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান হ'ব। চ' আমাৰ হাতত দিয়া আছে তালিকাখনৰ পৰা আমি ক'ব পাৰোঁ, ইয়াত দেখা পাইছোঁ যদি তালিকাখনৰ পৰা আমি ক'ব পাৰোঁ X ইনভাৰ্চলি, তালিকাখনৰ পৰা আমি ক'ব পাৰোঁ X ইনভাৰ্চলি প্ৰপৰ্চনেল টু Y। এতিয়া চোৱা তালিকাখন আমি ভালদৰে নিৰীক্ষণ কৰিলে পাম, প্ৰথমতে Xৰ মান 1 আছিলে, তাৰপিছত 2, তাৰপিছত 4, তাৰপিছত 8। এতিয়া 1ৰ পৰা 2 হোৱাৰ কাৰণে যদি 1ৰ লগত আমি 2 এটা পূৰণ কৰি দিওঁ তেনেহ'লে কি হৈ যাব 1 × 2 2 হৈ যাব। আকৌ 2ৰ পৰা 4, যদি 2ৰ লগত যদি আমি আৰু 2 এটা পূৰণ কৰি দিওঁ তেনেহ'লে কি হৈ যায় 4 হৈ যায়। আকৌ 4ৰ লগত যদি আমি আকৌ 2 এটা পূৰণ কৰি দিওঁ তেনেহ'লে কিমান হৈ যায় 8 হৈ যায়। ঠিক একেদৰে ইয়াত 32ৰ পৰা 16, যদি 32ক আমি 2 দি হৰণ কৰি দিওঁ 16 পাই যাওঁ। আকৌ আমি 16ক যদি 2 দি হৰণ কৰি দিওঁ তেনেহ'লে 8 পাই যাওঁ। আকৌ 8ক যদি আমি 2 দি হৰণ কৰি দিওঁ তেনেহ'লে কিমান পাম 4। ইয়াত কি হ'ব 4 হ'ব। অপশ্যনখন চাই লোৱা, অপশ্যন C 4। SSLC 2024 বৰ্ষত অহা যদি m nৰ গণমূল হয় তেন্তে nৰ মান হ'ব। ইয়াত অপশ্যন দিয়া আছে √m কিউব √m, m কিউব আৰু m স্কুৱাৰ। যিহেতু আমাৰ হাতত দিয়া আছে m nৰ গণমূল, ইয়াৰ অৰ্থ হৈছে √n কিউব ইজ ইকুৱেলছ টু m। যেহেতু দিয়া আছে m nৰ গণমূল, ইয়াৰ অৰ্থ হৈছে √n কিউব ইজ ইকুৱেলছ টু m। এতিয়া দুয়োপিনে কিউব লৈ লোৱা, √n কিউব হোল কিউব ইজ ইকুৱেলছ টু, এইফালে যদি কিউব লৈছোঁ তেনেহ'লে এইফালেও কিউব ল'ব লাগিব। এতিয়া কিউব দি কিউব ৰুট কেঞ্চেল হৈ যাব, n ইজ ইকুৱেলছ টু হৈ যাব m কিউব। অপশ্যনখন চাই লোৱা, অপশ্যন 3 m কিউব।